নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 10। পাঠ নম্বৰ 10 নামটো হৈছে কি? প্ৰত্যাহ্বান। এতিয়া প্ৰত্যাহ্বান বুলিলে কি বুজো আমি? প্ৰত্যাহ্বান হ'ল প্ৰত্যেকৰে জীৱনত কিছুমান কামত কি হয়, যিবিলাক বাধা বিঘিনি আহে, হয়নে? সেইবিলাক অতিক্ৰম কৰি আমি কেনেকৈ জীৱনত আগুৱাই যাব লাগে বা যাওঁ, তেনেকুৱাই বিষয় ইয়াতে দিছে। এতিয়া আমি এই পাঠটো পঢ়ি চাওঁ আহাচোন কি কৈছে। আমাৰ সমাজ জীৱনত বিশেষভাৱে সক্ষম বা দিব্যাংগসকলে এক বিশেষ স্থান অধিকাৰ কৰি আছে। এই পাঠটি 3গৰাকী দিব্যাংগৰ চমু জীৱনগাথা আলোচনা কৰা হৈছে। তাৰে 2গৰাকী নাৰী আৰু এজন পুৰুষ। নাৰী এগৰাকীয়ে হাত দুখন নোহোৱাকৈ পৃথিৱীৰ পোহৰ দেখিছে আৰু আনগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ দুয়োখন হাত হেৰুৱাবলগীয়া হৈছে। আনহাতে পুৰুষজন জন্মৰে পৰা মুক বধিৰ, অৰ্থাৎ তেওঁ কাণেৰেও নুশুনে, ক'বও নোৱাৰে। কিন্তু সকলো প্ৰতিকূল অৱস্থাক নেওচি বাস্তৱ পৰিস্থিতিৰ মুখামুখি হৈ তেওঁলোক জীৱন যাত্ৰাত আগবাঢ়ি গৈছে। এই 3গৰাকী ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে তেওঁলোকৰ মানসিক দৃঢ়তাৰ কথা পাঠটিত প্ৰতিপন্ন কৰা হৈছে। তো এই পাঠটিত আমাক বুজাব বিচাৰিছে যে মানুহে বিভিন্ন বাধাগ্ৰস্ত হৈও কেনেকৈ জীৱনত আগবাঢ়ি যায় বা যাব লাগে। এই গল্পসমূহ পঢ়ি যাতে আমি অনুপ্ৰাণিত হওঁ আৰু আগুৱাই যাব পাৰোঁ, সেইটো এই পাঠটোত তুলি ধৰিব বিচাৰিছে। কি কৈছে চোৱা। প্ৰশ্নকৰ্তা আৰু প্ৰথম ছবিটোত এই ছোৱালীজনী যে প্ৰিন্স গগৈ। প্ৰশ্নকৰ্তা: নমস্কাৰ, আজি আপোনাৰ লগত চিনাকি হ'বলৈ আহিছোঁ। প্ৰিন্স গগৈ: নমস্কাৰ। প্ৰশ্নকৰ্তা: আপুনি এই জীৱন সংগ্ৰামত শাৰীৰিক প্ৰতিকূলতাকো নেওচি আজি নিজকে প্ৰতিষ্ঠিত কৰিছে। জন্মৰ পৰাই আপুনি কেনেদৰে এই সংগ্ৰামৰ মুখামুখি হৈছিল? প্ৰশ্নকৰ্তাই সুধিছে প্ৰিন্স গগৈক। বুজিছানে? এই প্ৰিন্স গগৈ এই ছোৱালীজনীৰ নাম। ছবিত দেখা ছোৱালীজনীৰ নাম হৈছে প্ৰিন্স গগৈ। এতিয়া প্ৰিন্স গগৈ ৰিপ্লাইটো কি দিলে চোৱা, উত্তৰটো কি দিলে। জন্মৰে পৰাই মোৰ দুখন হাত নাছিল। কিছুমান লোকে মোক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ মোক অমংগলীয়া বুলি গণ্য কৰিছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত নামভৰ্তি কৰোঁতে কিবা বাধা বিবাদৰ সন্মুখীন হৈছিল নেকি? প্ৰিন্স গগৈ: হৈছিল। এখন বিদ্যালয়ে মোক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ মোক আঁকোৱালি লৈছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত আপুনি কেনেকৈ লিখিছিল? প্ৰিন্স গগৈ: ভৰিৰেই লিখি মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰি সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দেওনাও পাৰ হৈ বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছোঁ। দেখিছানে? হাত নাই অথচ ভৰিৰে লিখিও এতিয়াও কৈছে যে পঢ়ি আছে। প্ৰশ্নকৰ্তা: আজিৰ সময়ত আপুনি কি কৰি ভাল পায়? প্ৰিন্স গগৈ: মই ভৰিৰ আঙুলিৰ জৰিয়তে ছবি অংকন কৰোঁ আৰু ছবি অঁকাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰও খুলিছোঁ। তদুপৰি মই গান গাই মনৰ দুখ কিছু পাতলাওঁ আৰু গানো গায়। প্ৰশ্নকৰ্তা: বাৰু এতিয়া আপোনালোকৰ অৰ্থনৈতিক দিশটোৰ বিষয়ে অলপ ক'বনে? প্ৰিন্স গগৈ: আগতে অৰ্থনৈতিক অৱস্থা বৰ সচ্ছল নাছিল। অতিশয় কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি মই এতিয়া গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। দেখিছানে? এতিয়া ছোৱালীজনী গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত অভ্যৰ্থনা কক্ষত আছে, ৰিচেপশ্যনিষ্ট হিচাপে আছে। প্ৰশ্নকৰ্তা: সংগ্ৰামেই আপোনাৰ জীৱনৰ লগৰী। বাৰু দিব্যাংগসকলক আপুনি কিবা ক'ব নেকি? প্ৰিন্স গগৈ: জীৱনৰ গতিপথত নানা বাধা বিঘিনি থাকিবই, সেইবোৰ নেওচি আগবাঢ়ি যোৱাটো হ'ল মূল কথা। মই তেনে চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আনকো আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। প্ৰশ্নকৰ্তা: আপোনাৰ দৃঢ় মনোবলৰ শলাগ লৈছোঁ। আপোনালৈ শুভকামনা জনাই আজিলৈ বিদায় লৈছোঁ। প্ৰিন্স গগৈ: ধন্যবাদ। দেখিছেনে? হাত নাই কিন্তু তথাপিও কিমান ধুনীয়াকৈ
কৈছে যে প্ৰিন্স গগৈয়ে সকলোকে জীৱনত আগুৱাই যাবলৈ, কাৰণ ঘৰত বহি থাকিলে একো নহয়। এতিয়া চোৱা নেক্সট কাৰ কথা দিছে। নেক্সট দিছে জুলি বৰুৱা। প্ৰশ্নকৰ্তাই জুলি বৰুৱাক এতিয়া কি প্ৰশ্ন কৰিছে চোৱা। এই ছোৱালীজনীৰ কিন্তু হাতৰে প্ৰব্লেম দেখিছেনে। কৈছে নমস্কাৰ, এটা অনাকাংক্ষিত বাছ দুৰ্ঘটনাত আপুনি পতিত হৈছিল, যাৰ বাবে আপুনি চিৰদিনলৈ এক শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। সেই দুৰ্ঘটনাটোৰ বিষয়ে অলপ ক'বনে? সেই দুৰ্ঘটনাটোৰ বিষয়ে জুলি বৰুৱাক সুধিছে প্ৰশ্নকৰ্তাই যে অলপ ক'বনে? জুলি বৰুৱা হয়, গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত বাছ দুৰ্ঘটনাত পতিত হৈ মই মোৰ দুয়োখন হাত হেৰুৱাইছিলোঁ। হাত দুখন হেৰুৱাই প্ৰথমে মই বৰ অসহায় অনুভৱ কৰিছিলোঁ। এক সীমাহীন বিষাদ বেদনাই মোক আৱৰি ধৰিছিল। মই চকুৰে ধোঁৱা কোৱা দেখিছিলোঁ। নানা চিন্তাই মোক ঝুমুৰি দি ধৰিছিল। প্ৰশ্নকৰ্তা এনে দুখৰ মাজতো হেনো আপুনি কবিতা লিখিছিল? জুলি বৰুৱা হয়, মই লিখা কবিতা এটা শিৰোনাম আছিল আপোনাৰ দৰে মোৰো দুখন হাত আছিল। এইটো আছিল কবিতাটোৰ নাম। প্ৰশ্নকৰ্তা কবিতাটোৰ এফাকি গাই শুনাব নেকি? জুলি বৰুৱা আপোনাৰ দৰে মোৰ দুখন হাত আছিল, যি দুহাতেৰে সাজিছিলোঁ বালিঘৰ, মাৰ চাদৰৰ আঁচল ফালি খেলিছিলোঁ দৰা কইনা, আৰু আল ফুলে ধৰিছিলোঁ নানা ৰঙী পখিলা। দেখিছানে এনেকে ধুনীয়াকে কবিতা লিখে সদায়। প্ৰশ্নকৰ্তা শুনি ভাল লাগিল। আপোনাৰ এনে দৃঢ় মনোবলৰ উৎস কি? জুলি বৰুৱা মানুহৰ অকুণ্ঠ মৰম মোৰ অনুপ্ৰেৰণাৰ উৎস। দুৰ্ঘটনাৰ পূৰ্বে আন 100গৰাকী ছোৱালীৰ দৰে ময়ো নিজৰ সপোনৰ মাজত মগ্ন আছিলোঁ। দুৰ্ঘটনাৰ পাছত মোৰ জীৱনৰ লক্ষ্য সলনি হৈ গ'ল, আৰু এতিয়া মই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰিম বুলি ভাবিছোঁ। প্ৰশ্নকৰ্তা আপুনি কি কৰিম বুলি ভাবিছে বুজাই ক'ব নেকি? জুলি বৰুৱা তেওঁলোকৰ বাবে মই এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ, অৰ্থাৎ তেওঁলোকৰ বাবে অন্য বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখোঁ। তেওঁলোকৰ সম্ভাৱনাক সাকৰ ৰূপ দিয়াৰ মোৰ এক পৰিকল্পনা আছে। প্ৰশ্নকৰ্তা বৰ ভাল কথা। মই আপোনাক আৰু দুটামান কথা সুধিব খোজোঁ। আপুনি কৃত্ৰিম হাতখনেৰে লেখা মেলা কৰোঁতে অসুবিধা নাপায়নে? জুলি বৰুৱাই তেতিয়া উত্তৰ দিলে বিশেষ নেপাওঁ, মোৰ অভ্যাস হৈ গৈছে। প্ৰশ্নকৰ্তা জীৱিকা নিৰ্বাহৰ বাবে আপুনি বৰ্তমানে কি কৰি আছে? জুলি বৰুৱা মই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে বৰ্তমান কৰ্মৰত। দেখিছেনে চৰকাৰী চাকৰি কৰি আছে। তাৰপিছত কি কৈছে প্ৰশ্নকৰ্তাই এই অদম্য সাহস আৰু মনোবলৰ বাবে আপুনি সঁচাকৈ প্ৰশংসাৰ পাত্ৰ। আপোনাক অশেষ ধন্যবাদ। জুলি বৰুৱাইও ক'লে ধন্যবাদ। দেখিছেনে কেনেকৈ আমি প্ৰিন্স গগৈ আৰু জুলি বৰুৱাৰ বিষয়ে পঢ়িলোঁ। এতিয়া সংগ্ৰামজ্যোতি চৌধুৰী। গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এক অক্লান্ত সৈনিক। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন মূক বধিৰ যুৱক। তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিছে। তেওঁৰ প্ৰতিভাৰ উমান ল'বলৈ আমি তেওঁৰ মাতৃৰ সহায় ল'ব লগা হৈছিল। গুৱাহাটী আৰ্টিষ্ট গিল্ডত তেওঁ চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ খোলে। তাত তেওঁ চিত্ৰকলাৰ শিক্ষাদান কৰে। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়া আৰু প্ৰতিষ্ঠা কৰাত মাতৃ শ্ৰীমতী আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। আনহাতে পঞ্চম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি ৰাষ্ট্ৰীয় সংগীতিক কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ কলাকীৰ্তি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশত সমাদৰ লাভিবলৈ সক্ষম হৈছে। সংগ্ৰামজ্যোতিৰ প্ৰবল আত্মবিশ্বাস আৰু অতুলনীয় কলাকীৰ্তিত আমি সকলো
গৌৰান্বিত। দেখিছানে কেনেকৈ কিমান ধুনীয়াকৈ তিনিজন মানুহৰ বিষয়ে আমি পঢ়িলোঁ। এই পাঠটোৰ পৰা আমি কি শিকিলোঁ? এইটোৱে শিকিলোঁ যে কোনোদিন মানুহৰ প্ৰতিবন্ধকতা এইবিলাক কোনোদিনো মানুহৰ পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মানুহে যিমানেই প্ৰতিবন্ধকতা বা যিমানেই বাধা বিঘ্নি আহক নহওক, যদি মানুহে নিজে ইচ্ছা কৰে তেতিয়াহ'লে সকলো বাধা নেওচিও মানুহ এক সুন্দৰ পৃথিৱীত যাব পাৰে, এক ধুনীয়াভাৱে নিজৰ সমাজত প্ৰতিষ্ঠিত কৰিব পাৰে। সেইকাৰণে তোমালোকেও কোনোদিন কোনো কাৰণত নিজৰ মনটো সৰু নকৰিবা। মানুহে সুখ দুখ সকলোৰ মাজতে মানুহ ডাঙৰ হয়, বুজি পাইছেনে? আমি চবেই সেইবিলাকৰ মাজেদি গৈ পেলাই এটা সময়ত গৈ আমি ধুনীয়াকৈ নিজৰ এটা প্ৰতিষ্ঠিত জাগা বনাব লাগিব। আৰু সেইটো সদায় ভাল ছাত্ৰ ছাত্ৰীসকলে সেই কথাটোৱে চিন্তা কৰে। কি পালোঁ কি নাপালোঁ এইটো কোনো অজুহাত জীৱনত থাকিব নালাগে। যি আছে তাকেদি আমি কি কৰিব পাৰোঁ সেইটোহে মানুহ সদায় চিন্তা কৰিব লাগে, বুজি পাইছেতো? আৰু এই মানুহবিলাকৰ যদি হাত নাই, তেওঁলোক যদি বিশেষভাৱে অক্ষম, তেনেহ'লে যদি তেওঁলোকে কৰিব পাৰিছে তো তোমালোকে প্ৰশ্ন কৰিবা যে আমাৰতো হাত ভৰি চকু কাণ সকলো আছে, তো আমি কিয় নোৱাৰিম? ঠিক আছে। তাৰপিছত জানো আহা কি কৈছে, দিব্যাংগ মানে অক্ষম নহয়, তেওঁলোক অন্য ধৰণে সক্ষম। সকলো দিব্যাংগ বা বিশেষভাৱে সক্ষম লোক প্ৰাণতন্ত্ৰ আৰু মৌলিক শক্তিৰ অধিকাৰী। বাধাগ্ৰস্ততা বা দিব্যাংগ বিষয়টো পুতৌ বা সহানুভূতিৰ বিষয় নহয়, ই হ'ল মানৱ অধিকাৰ আৰু সামাজিক সহ অৱস্থানৰ লগত জড়িত বিষয়। শাৰীৰিক বা মানসিক দুয়ো ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকৰ স্থিতি অতি স্বাভাৱিক বুলি মানি ল'লেহে দিব্যাংগসকলৰ প্ৰতি সুবিচাৰ কৰা হ'ব। দিব্যাংগসকলৰ বাবে বাধামুক্ত পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। তথ্য দৃষ্টিভংগী আৰু পৰিৱেশ ইত্যাদিৰ ক্ষেত্ৰত দিব্যাংগসকল যি প্ৰতিবন্ধকতাৰ সন্মুখীন হয় তাক উপলব্ধি কৰি আঁতৰ কৰিব লাগে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? মই তোমালোকক পাঠটো ধুনীয়াকৈ বুজাই দিলোঁ আৰু পাঠটো পঢ়াৰ লগত পাঠটোৰ পৰা আমি কি শিকিলোঁ সেইটো দি দিলোঁ। এতিয়া তোমালোকৰ বাবে মই ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰসমূহ দি দিছোঁ। তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে ধুনীয়াকৈ নোচোৱাকৈ লিখাৰো প্ৰেক্টিছ কৰিবা। তেতিয়াহ'লে পৰীক্ষাৰ সময়ত খুব ধুনীয়াকৈ এনচাৰখিনি তোমালোকে লিখিব পাৰিবা, বুজিছানে? যদি ৰিজাল্ট এটা ভাল কৰিব বিচৰা তেতিয়াহ'লে কষ্টটো কৰিবই লাগিব। তো সেইমতে খুব ধুনীয়াকৈ পঢ়িবা আৰু লিখাৰ অভ্যাস ৰাখিবা, যাতে তোমাৰ পঢ়া শুনাবিলাক খুব ধুনীয়াকৈ তুমি আগুৱাই যাব পাৰা। আৰু পৰীক্ষাৰ সময়ত যাতে লিখাৰ সময়ত কলমটো ৰখি নাযায়, সেইকাৰণে সদায় নিজে নিজে লেখাৰ চেষ্টা কৰিবা, ঠিক আছে? আৰু যদি ভিডিঅ'সমূহ চাই তোমালোকৰ ভাল লাগে তেতিয়াহ'লে অন্ততঃ যোৱাৰ আগত এটা লাইক কৰি দিবা দেই। তেতিয়াহ'লে আগন্তুক ভিডিঅ'সমূহ বনাবলৈ আৰু ভাল লাগিব। ধন্যবাদ।